হেল্ল' ষ্টুডেণ্ট সকলোকে মোৰ চেনেললৈ ৱেলকাম জনাই আজিৰ এই ভিডিঅ'টোত মই ক্লাছ 10ৰ ষ্টুডেণ্টসকলৰ বাবে আপকামিং হাফ ইয়াৰলি এক্সাম 2025ৰ প্ৰতি লক্ষ্য ৰাখি ইলেক্টিভ ছাবজেক্টসমূহৰ চিলেবাছ আগবঢ়াবলৈ লৈছোঁ। ইতিমধ্যে মই যিবিলাক মেইন ছাবজেক্ট আছামিজ, ইংলিছ, মেথছ, ছ'চিয়েল ছায়েন্স আৰু ছায়েন্সৰ চিলেবাছ আগবঢ়াইছোঁ। যদি তোমালোকে চোৱা নাই ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, চাব পাৰিবা। আৰু ইয়াৰ লগতে মোৰ এটা হোৱাটছআপ গ্ৰুপ আছে, অল আছাম ক্লাছ 10 ইণ্টেলিজেণ্ট গ্ৰুপ বুলি, বিশেষকৈ গাৰ্লছৰ বাবে। তো কোনোবা যদি জইন হ'ব বিচাৰা হ'ব পাৰিবা, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। তোমালোকে আপ টু ডেট সকলোবিলাক নিউজ পাই থাকিবা যিবিলাক তোমালোকৰ কোৰ্চ ৰিলেটেড হয়। তো এনিৱে আহা তেতিয়াহ'লে আৰু আমি সময় ৱেষ্ট নকৰি চিলেবাছখিনি ডিছকাছ কৰোঁ। তো প্ৰথমতে আহোঁ আমি হিন্দী ইলেক্টিভ ছাবজেক্টলৈ। ইয়াত তোমালোকে দেখা পাইছা হাফ ইয়াৰলিৰ বাবে গদ্যাংশৰ পৰা আহিব চেপ্টাৰ 1 নিউ কি ইট আৰু চেপ্টাৰ 2 ছোটা যাদুকৰ। তো এই চেপ্টাৰ দুটা তোমালোকে ভালকৈ চাবা। আৰু ইয়াৰ লগতে পদ্য খণ্ডৰ পৰা আহিব চেপ্টাৰ নাম্বাৰ 7 সাক্ষী আৰু চেপ্টাৰ নাম্বাৰ 8 পদত্ৰয় মীৰাবাই। আচলতে ফাৰ্ষ্ট ইউনিট টেষ্টতে হাফ ইয়াৰলি এক্সামৰ চিলেবাছ প্ৰায় একেই থাকে, ইয়াত খালি মাৰ্কটো বেছি থাকে, গতিকে কুৱেশ্যন বেছিকৈ আহে। আৰু ইয়াৰ লগতে তোমালোকে ব্যাকৰণ খণ্ডৰ বাবে চাব লাগিব লিংগ, বচন, কাৰক, সন্ধি और समास, पर्यायवाची शब्द, विपरीतार्थक शब्द, अनेक शब्दों के लिए एक शब्द, उपसर्ग और प्रत्यय, মহাবড়ো এবং লোকন্ত্ৰীয়তা, বাক্য শুদ্ধিকৰণ, বাক্য পৰিৱৰ্তন। লিংগ পৰিৱৰ্তনৰ বাবে এক্সাম্পল হিচাপে তোমালোকে চাব পাৰা বিল্লা, মালি, পুৰুষ, বিদ্যান, বধূ, মোৰ, পাঠক, কবি, শ্ৰীমান, পণ্ডিত এটচেট্ৰা। খুব বেছি 3টা বা 4টা আহিব। আৰু এটা কুৱেশ্যন আহিবই, নিম্নলিখিত में से किन्हीं दो मुहावरों को वाक्य में प्रयोग करो। तो ইয়াৰ বাবে তোমালোকে প্ৰেক্টিছ কৰিব পাৰা শ্ৰী গণেশ होना, आग बबूला होना, घड़ी समीप होना, दंग रह जाना, हाथ धोना, 9 2 11 होना एटसेट्रा। সন্ধি কৰৰ বাবে তোমালোকে এক্সাম্পল হিচাপে চাব পাৰা গন যুগ ইছ, উদ যুগ লাছ, সদা যুগ এব, সম যুগ হাৰ, পো যুগ অন এটচেট্ৰা। বচন পৰিৱৰ্তন কৰোঁ। ইয়াৰ বাবে তোমালোকে চাব পাৰা সাধু, নদী, কলম, পুস্তক, কবিতা, চিৰিয়া, ৰুটি, নদী, লতা, আখ, শাখা ইত্যাদি। पर्यायवाची শব্দৰ বাবে তোমালোকে প্ৰেক্টিছ কৰিব পাৰা কমল, গোলাপ, ৰাত, জল, পক্ষী, হাৱা, মনুষ্য, জল, পুষ্প, গগন, বাদল ইত্যাদি। আৰু বিপৰীতাৰ্থক শব্দৰ বাবে তোমালোকে প্ৰেক্টিছ কৰিব পাৰা উত্থান, আপনা, সনাত, গৰীব, নিৰক্ষৰ, নিন্দা। তোমালোকে প্ৰেক্টিছ কৰিবা। ইয়াৰ লগতে তোমালোকৰ যিটো গ্ৰুপ বি আছে, গ্ৰুপ বিৰ পৰা আহিব নাম্বাৰ 3 নীলকণ্ঠ আৰু পদ্য খণ্ডৰ পৰা আহিব চেপ্টাৰ নম্বৰ 9 জো বিত গই। ইয়াৰ লগতে থাকিব ৰচনা কম্পজিশ্যন 8 মাৰ্কছ থাকিব। তাৰ বাবে তোমালোকে প্ৰেক্টিছ কৰিব পাৰা আপুনি প্ৰিয় পুস্তক, আপুনি জীৱন কা লক্ষ্য, কম্পিউটাৰ শিক্ষা, আপুনি अपना প্ৰিয় সাহিত্যকাৰ ইত্যাদি। আৰু লগতে চাবা পত্ৰলেখন, অপঠিত গদ্যাংশ, অনুবাদ। তো এইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা, নোট কৰি ল'বা হাফ ইয়াৰলি এক্সাম 2025ৰ বাবে। নেক্সট আহোঁ এডভান্স মেথছলৈ। এডভান্স মেথছৰ পৰা তোমালোকে হাফ ইয়াৰলি এক্সামৰ বাবে চাবা চেপ্টাৰ নম্বৰ 1 ছেটছ, চেপ্টাৰ নম্বৰ 2 কমপ্লেক্স নাম্বাৰ, চেপ্টাৰ নম্বৰ 3 এৰিথমেটিক অফ ইণ্টিগাৰ্ছ, চেপ্টাৰ নম্বৰ 4 কোৱাড্ৰেটিক ইকুৱেশ্যন আৰু চেপ্টাৰ নম্বৰ 5 এপ্লিকেশ্যন অফ কমন লগাৰিথম। তো ইয়াৰ পৰা 90 মাৰ্কছ আহিব আৰু লগতে ইণ্টাৰনেল এছেছমেণ্ট 10 মাৰ্কছ, টোটেল 100 মাৰ্কছ। এইখিনি তোমালোকে নোট কৰি ল'বা। আহোঁ হিষ্ট্ৰী ইলেক্টিভ ছাবজেক্টলৈ। তো ইয়াৰ পৰা তোমালোকে হাফ ইয়াৰলি এক্সামৰ বাবে চাবা চেপ্টাৰ নম্বৰ 1 গ্ৰ'থ অফ ইম্পেৰিয়েলিজম এণ্ড নেশ্যনেলিজম, চেপ্টাৰ নম্বৰ 2 দ্য ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ, চেপ্টাৰ নম্বৰ 3 ৱৰ্ল্ড বিটুইন 1919 to 1939। আৰু ইয়াৰ লগতে চাব লাগিব চেপ্টাৰ নম্বৰ 4 দ্য ছেকেণ্ড ৱৰ্ল্ড ৱাৰ। টোটেল আহিব 100 মাৰ্ক। এইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা, নোট কৰি ল'বা। তাহোঁ আন এটা ইম্পৰ্টেণ্ট ইলেক্টিভ ছাবজেক্ট জিঅ'গ্ৰাফীলৈ। তো জিঅ'গ্ৰাফীৰ পৰা তোমালোকে হাফ ইয়াৰলি এক্সামৰ বাবে চাবা চেপ্টাৰ নম্বৰ 1 ফিজিকেল জিঅ'গ্ৰাফী, জিঅ'মৰ্ফিক প্ৰচেছেছ আৰু চেপ্টাৰ নম্বৰ 2 এনভাইৰমেণ্টেল জিঅ'গ্ৰাফী। তাৰ লগতে থাকিব ৰিজনেল জিঅ'গ্ৰাফী অফ দ্য ৱৰ্ল্ড আৰু ৰিজনেল জিঅ'গ্ৰাফী অফ দ্য USA। 4টা চেপ্টাৰ, টোটেল থাকিব 90 মাৰ্ক আৰু 10 মাৰ্ক থাকিব ইণ্টাৰনেল এছেছমেণ্ট, গ্ৰেণ্ড টোটেল 100 মাৰ্কছ। নেক্সট আহোঁ আন এটা ইলেক্টিভ ছাবজেক্ট সংস্কৃতলৈ। ইয়াৰ চিলেবাছখন তোমালোকলৈ আগবঢ়াইছোঁ। তোমালোকে ইয়াৰ পৰা চাই পেলানি নোট কৰি ল'বা বা তোমালোকৰ যিখন পাঠ্যপুথি আছে তাৰ সূচীপত্ৰত টিক মাৰি ল'বা কণ্টেণ্টত। মই ইয়াত চেপ্টাৰসমূহ পঢ়ি থকা নাই, নহ'লে ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈ আছে। তো ইয়াত আৰু ইণ্টাৰনেল এছেছমেণ্ট নাই, টোটেল 100 মাৰ্ক আছে। তোমালোকে এইখিনি নোট কৰি ল'বা।
এবাৰ আহোঁ আন এটা ইম্পৰ্টেণ্ট ইলেক্টিভ ছাবজেক্ট কম্পিউটাৰ ছায়েন্সলৈ। তো কম্পিউটাৰ ছায়েন্সৰ পৰা তোমালোকে হাফ ইয়াৰলিৰ বাবে চাবা ইয়াত প্ৰথমখিনি ইউনিট টেষ্ট সেইটো নহয়, দুইত যিটো আছে হাফ ইয়াৰলি চেপ্টাৰ নাম্বাৰ 1 ইন্ট্ৰডাকশ্যন টু কম্পিউটাৰ নেটৱৰ্ক, চেপ্টাৰ নাম্বাৰ 4 ইন্ট্ৰডাকশ্যন টু লুপছ, চেপ্টাৰ নাম্বাৰ 5 নেষ্টেড লুপছ ইন চি, চেপ্টাৰ নাম্বাৰ 6 এৰেছ ইন চি আৰু চেপ্টাৰ নাম্বাৰ 7 ফাংচন ইন চি। তো এইখিনি তোমালোকে নোট কৰি ল'বা। এবাৰ আহোঁ আন এটা ইলেক্টিভ ছাবজেক্ট আৰবিকলৈ। ষ্টুডেণ্টে এই ছাবজেক্টটোৰ চিলেবাছ বিচাৰি মোলৈ মেছেজ কৰি আছিলে, তো তোমালোকে এইখিনি নোট কৰি ল'বা, মই এইখিনি আৰু পঢ়ি নাথাকোঁ। ইয়াত হাফ ইয়াৰলি আৰু ফাইনেল দুইটাই আছে, আমি হাফ ইয়াৰলিখিনি চাব লাগিব। এইখিনি তোমালোকৰ যিখন পাঠ্যপুথি আছে তাত নোট কৰি ল'বা বা টিক মাৰি ল'বা। পয়েট্ৰিও আৰু এটা আছে লেচন ইন ইনক্লুড, সেইটো 4টোত আছে, চাহিবি অল কিতাপ। আৰু আৰবিকৰ যিখন চিলেবাছ তাৰ লগত এইখিনিও আছে, তো গোটেইখিনি মিলাই আছে 100 মাৰ্ক। তোমালোকে এইখিনি ভালকৈ নোট কৰি ল'বা। বাকী আন কিছুমান ছাবজেক্টৰো চিলেবাছ মই এতিয়া আগবঢ়াইছোঁ। অৱশ্যে এনে ছাবজেক্টসমূহৰ ষ্টুডেণ্টৰ সংখ্যা তেনেই কম, তো যদি কোনোবা আছে এইখিনি নোট কৰি ল'বা। ইয়াত আছে তোমালোকৰ ৱেভিং এণ্ড টেক্সটাইল ডিজাইন, ক্ৰাফ্ট ইত্যাদি। তো ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিল আপকামিং হাফ ইয়াৰলি এক্সাম 2025ত যিসকল ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হ'ব তেওঁলোকৰ বাবে ইলেক্টিভ ছাবজেক্টসমূহৰ চিলেবাছ। তো বহুতেই চিলেবাছবিলাক বিচাৰি মোলৈ মেছেজ কৰি আছিলে হোৱাটছআপত, তো সকলোৰে বাবে আগবঢ়ালোঁ। তোমালোকে এইখিনি যিমান পাৰা নোট কৰি ল'বা। পৰীক্ষাৰ বাবে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। তো ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি যিমান পাৰা শ্বেয়াৰ কৰি দিবা, আৰু খুব সোনকালে মোৰ চেনেলৰ থ্ৰুৱেদি হাফ ইয়াৰলি এক্সামৰ বাবে বিভিন্ন ছাবজেক্টৰ কুৱেশ্যন পেপাৰৰ ভিডিঅ' আহি আছে চলিউশ্যনসমূহ। তো চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আৰু যদি কোনোবা নতুনকৈ আহিছা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিবা, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' মোক ফাৰ্ষ্টতে লাভ কৰা। তো আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।